হয় দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ যি স্থায়ী সমিতি আছে, স্থায়ী সমিতিৰ উদ্যোগত যোৱা বৰ্ষৰ পৰা আমি বিহু আখৰা শিবিৰ অনুষ্ঠিত কৰিছোঁ। সংবিধানৰ যিহেতু দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু এখন স্থায়ী সমিতি এখন সংবিধান আছে, আৰু সংবিধানৰ আধাৰতে আমি বিহু আখৰা শিবিৰ অনুষ্ঠিত কৰিছোঁ। বিহু আখৰা শিবিৰত আমি বিহু নাচ, বিহু নাম, গগনা আৰু ঢোল বাদন প্ৰশিক্ষণ প্ৰদান কৰিছোঁ, আমাৰ প্ৰশিক্ষকসকলে প্ৰদান কৰিছে। আৰু তেখেতসকলৰ আমাৰ যি উদ্দেশ্য এই আখৰা শিবিৰ অনুষ্ঠিত কৰাৰ একমাত্ৰ উদ্দেশ্য হৈছে আমাৰ যি ঘাই শিপাডাল আছে বিহুৰ আমি বাপতি সাহোন, আমাৰ জীয়াই থকাৰ যি সাহ বাপতি সাহোন, সেই বিহুৰ সংস্কৃতিৰ যাতে ভৱিষ্যত প্ৰজন্মই শুদ্ধ ৰূপত শিকিব পাৰে আৰু ভৱিষ্যত দিনত তেওঁলোকে যাতে শুদ্ধ ৰূপত আগুৱাই লৈ যাব পাৰে সংস্কৃতি ভাৰখন, তাৰ বাবে আমি তেখেতসকলৰ এই আখৰা শিবিৰ অনুষ্ঠিত কৰিছোঁ। আৰু মই এই চেগতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম দেৰগাঁৱৰ সচেতন অভিভাৱকসকলক। তেখেতসকলে নিজৰ সন্তানক এনেদৰে আগুৱাই আনি ভৱিষ্যত প্ৰজন্মৰ মোবাইলৰ দিনত তেওঁ যি আসক্ত আজিকালি মোবাইলৰ দিনত, সেই পৰ্যায়ত আহি পেলাই তেওঁলোকে যে ভৱিষ্যতৰ শিশুসকলক নিজৰ সংস্কৃতিৰ সৈতে চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছে, তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে এইদৰে আমাৰ যি প্ৰয়াসক ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে যি চেষ্টা কৰিছে, তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান আমাৰ সকলো মিলাই 120জন ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে, আৰু আমাৰ বিহুৰাণী ৰাধিকা ৰাণী দাস, ৰিচা আৰু আমাৰ এটা বিহু দল আছে, এই বিহু দলটোৱে তেখেতসকলক মানে প্ৰশিক্ষণ প্ৰদান কৰি আছে। হয়, আমাৰ মুকলি বিহু নহয়, আমাৰ দুদিনীয়াকৈ কাৰ্যসূচীৰে 25 আৰু 26 এপ্ৰিল তাৰিখে বিহু অনুষ্ঠিত হ'ব। আৰু দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহুত এইবাৰ স্থায়ী আমাৰ শিল্পী হিচাপে নিমন্ত্ৰণ কৰিছোঁ সাংস্কৃতিক সন্ধিয়াৰ জনপ্ৰিয় গায়িকা গীতাঞ্জলি দাস। আৰু দেৰগাঁও ৰাইজ ইতিমধ্যে খুবেই উৎসাহিত বুলি আমি জানিব পাৰিছোঁ, আৰু আশা কৰিছোঁ এই দুয়োটা দিনতে পূৰ্বৰ দৰে আমি দেৰগাঁও ৰাইজৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ম। নমস্কাৰ, পোনপ্ৰথমে মই সমূহ প্ৰচাৰ মাধ্যমক কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দেৰগাঁও কেন্দ্ৰীয় বিহুৰ স্থায়ী সমিতিৰ উদ্যোগত এইবাৰ দ্বিতীয় বাৰ্ষিক বিহু আখৰা অনুষ্ঠিত কৰা হৈছে। প্ৰথম বৰ্ষত মই প্ৰশিক্ষক হিচাপে আহিছিলোঁ মোৰ সহযোগী শিল্পীলৈ, এইবাৰো তেওঁলোকে আমন্ত্ৰণ জনাইছে। আমন্ত্ৰণ ক্ৰমে আহি কণ কণ মইনা মাইনীসকলৰ মাজত উপস্থিত হৈ ভাল লাগিছে। আচলতে আমাৰ যি বিহু নাচ, এই বিহু নাচ ইমান সহজো নহয়, শিকিবৰ কাৰণে যথেষ্ট সময়ৰ বহুত প্ৰয়োজন হয়। তথাপিও তেওঁলোকে 12 দিনীয়া যি প্ৰশিক্ষণৰ সুবিধা কৰি দিছে, সেই 12 দিনতে আমি যিমান পাৰিছোঁ শুদ্ধভাৱে আমাৰ যি বিহু নাচ, সেইখিনি আমি কণ কণ মইনা মাইনী তথা যুৱতীসকলৰ মাজত আমি দিবলৈ চেষ্টা কৰিছোঁ। আৰু আশা কৰোঁ আমাৰ যিসকল কণ কণ শিল্পী আজি ইয়াত প্ৰশিক্ষণ লৈ আছে, ইয়াৰ পৰা এগৰাকী ভাল বিহুৱতী হওক, আৰু আমি আজি যেনেধৰণে প্ৰশিক্ষণ দিব পাৰিছোঁ, তেওঁলোকেও এদিন তেনেধৰণে প্ৰশিক্ষণ দিবৰ বাবে আমি তেওঁলোকক এই বিহু নাচখিনি শিকোৱা হৈছে। ঐ নীলাকৈ আকাশত ডাৱৰে ঐ চান্দিলে, নীলাকৈ আকাশত ডাৱৰে ঐ চান্দিলে, ও বহনা পৃথিৱীখন আন্ধাৰে, পৃথিৱীখন আন্ধাৰে হে মোৰ মনৰ আকাশত তোমাৰ মৰমে চান্দিলে, হে মোৰ মনৰ আকাশত তোমাৰ মৰমে চান্দিলে, ঐ বহনা টোপনি মোৰ নধৰা,